নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেইল চাই অলৰেডি গম পাইছেই, মেট্ৰিকৰ ৰিজাল্টৰ ডেট কিন্তু ঘোষণা হৈ গ'ল। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা নিৰ্বাচন সভাত কিন্তু মেট্ৰিকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰে আৰু লগতে বহুতকেইটা গুৰুত্বপূৰ্ণ কথা কয়। ইয়াৰ মাজতে অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন কোনো কথা নাই, পাৰ্চেণ্টেজৰ কোনো কথা নাই, যিসকলে অনলি এইবাৰ মেট্ৰিক পাছ কৰিব সেইসকলে কিন্তু 10,000কৈ টকা পাব। চ' নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এইটো শুনি লওক। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, চবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব, তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব, সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰমানে কি হ'ব? ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব?